নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতৰ সংবিধান পঢ়া নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংবিধান কেৱল এখন কিতাপ নহয়, সংবিধান হাজাৰ হাজাৰ বছৰৰ চিন্তাধাৰা হয়। হাতত সংবিধান লৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গৰজি উঠিল বিৰোধী দলপতি ৰাহুল গান্ধী। ভাৰতৰ সংবিধান পঢ়া নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংবিধান পঢ়া হলে সদায় কৰা কামবোৰ নকৰিলেহেঁতেন মোদীয়ে, এই মন্তব্য ৰাহুল গান্ধীৰ। এইবাৰ হাতত সংবিধান লৈ সংবিধান দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গৰজি উঠিল বিৰোধী দলপতি ৰাহুল গান্ধী। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে মোৰ মাইক অফ কৰিলেও মোৰ কণ্ঠ বন্ধ কৰিব নোৱাৰে মোদী চৰকাৰে। সংবিধান কেৱল এখন কিতাপ নহয়, সংবিধান হাজাৰ হাজাৰ বছৰৰ চিন্তাধাৰা হয়। সংবিধানত ভাৰতবৰ্ষৰ আত্মা আছে। সংবিধানৰ কতো লিখা নাই যে হিংসা প্ৰয়োগ কৰিব লাগে। সংবিধানৰ কতো লিখা নাই যে কাৰোবাক মাৰিব লাগে, ভয় খুৱাব লাগে। সংবিধানৰ কতো লিখা নাই যে মিছা কথা কৈ চৰকাৰ চলাব লাগে, এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ভাৰতবৰ্ষৰ সম্পূৰ্ণ ছিষ্টেমটো দলিত পিছপৰা আদিবাসী বিৰোধী হয় আৰু বিজেপিয়ে জাতিগত লোকপ্ৰিয় কৰিবলৈ ভয় কৰে, এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনৰ নিৰ্দেশৰ পিছতে নিশা খাউগুলিৰ পদপথৰ দোকানীক উচ্ছেদ চলালে GMCয়ে। বুলডোজাৰ লগাই এফালৰ পৰা উচ্ছেদ চলালে দোকানসমূহত। দীঘলী পুখুৰী পাৰত পৌৰ নিগমৰ উচ্ছেদ অভিযান। দীঘলী পুখুৰী পাৰৰ পদপথৰ দোকানীক উচ্ছেদ GMCৰ। গুৱাহাটী পৌৰ নিগমে উচ্ছেদ চলালে খাউগুলিৰ বিপণীসমূহত। প্ৰশাসনৰ নিৰ্দেশৰ পিছতেই খাউগুলিত নিশা চলিল উচ্ছেদ। পৌৰ নিগমে বুলডোজাৰ লগাই এফালৰ পৰা উচ্ছেদ চলালে দোকানসমূহত। প্ৰশাসনে দিয়া নিৰ্দেশ পদপথৰ দোকানীও অমান্য কৰাত উচ্ছেদ চলাই GMCয়ে আৰু উচ্ছেদৰ পিছতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ক্ষুদ্ৰ ব্যৱসায়ীসকলে। তেওঁলোকৰ মন্তব্য, আমি চুৰ ডকাইত কৰা নাই, এই সৰু দোকানখনেৰে কিবা কৰি চলি আছিলোঁ। ঋণ লৈ আৰম্ভ কৰা আমাৰ দোকান নিমিষতে ভাঙি পেলালে GMCয়ে, এই মন্তব্য ভুক্তভোগী জনতাৰ। আৰু এই সন্দৰ্ভত চৰকাৰক বিকল্প ঠাইৰ ব্যৱস্থা কৰিবলৈ দাবী উচ্ছেদিত ব্যৱসায়ীসকলৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। একেলগে 5জনকৈ চিকিৎসকৰ কৰুণ মৃত্যু হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত। ডিভাইডাৰত খুন্দিয়াই ট্ৰাকত প্ৰচণ্ড খুন্দা এখন স্কৰ্পিঅ' বাহনৰ। পুনৰ দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে 5জনকৈ চিকিৎসকৰ কৰুণ মৃত্যু হৈছে। ডিভাইডাৰত খুন্দিয়াই ট্ৰাকত প্ৰচণ্ড খুন্দা এখন স্কৰ্পিঅ' বাহনৰ। ডিভাইডাৰ ভাঙি কাষৰ পথৰ এখন ট্ৰাকত প্ৰচণ্ড খুন্দা স্কৰ্পিঅ' বাহনখনৰ। বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনাটো। উত্তৰ প্ৰদেশৰ কনৌজত এই ভয়ংকৰ পথ দুৰ্ঘটনাত 5জনকৈ চিকিৎসকৰ মৃত্যু হৈছে। লগতে আন এগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত পুৱতি নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাত নিহত 5গৰাকীয়েই ছাইফাই মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসক আছিল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সোণাৰীত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ লিংমেনৰ সন্দেহত শিক্ষকসহ 2জনক আটক। আটকাধীন শিক্ষকজন সাপেকাটি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতু গগৈ আৰু মিঠু বৰুৱা নামৰ আন এজনকো আটক কৰিছে আৰক্ষীয়ে। উগ্ৰপন্থী সংগঠন আলফাৰ লিংমেনৰ সন্দেহত আটক কৰা হৈছে এই 2গৰাকী ব্যক্তিক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। বিদ্যালয় শিক্ষা বিভাগত বন্ধ হ'ব 4ৰ্থ শ্ৰেণীৰ পদৰ চাকৰি আৰু এতিয়াৰ পৰা তৃতীয় পক্ষ স্থানীয়ভাৱে বিদ্যালয়ত নিয়োগ কৰিব চকীদাৰ পদত।
ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আজিৰ দিনটোত সদৰি কৰিলে এই কথা। পৰৱৰ্তী খবৰ, বেংগালুৰুৰ এপাৰ্টমেণ্টত উদ্ধাৰ অসমৰ 19 বছৰীয়া যুৱতীৰ মৃতদেহ, প্ৰেমিকে হত্যা কৰাৰ সন্দেহ। মঙলবাৰে বেংগালুৰুৰ ইন্দিৰানগৰৰ এটা ছাৰ্ভিচ এপাৰ্টমেণ্টত মায়া গগৈ ডেকা নামৰ এগৰাকী 19 বছৰীয়া যুৱতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মূলতঃ গুৱাহাটীৰ মায়া ছাত্ৰ পৰামৰ্শদাতা হিচাপে কৰ্মৰত আছিল বেংগালুৰুত। 23 নৱেম্বৰত কেৰালাৰ 21 বছৰীয়া পুৰুষ বন্ধু আৰাব হানয়ৰ সৈতে এপাৰ্টমেণ্টটোত চেক ইন কৰিছিল মায়াই। CCTV ফুটেজত দেখা গৈছে যে মঙলবাৰে পুৱাই আৰাবে এপাৰ্টমেণ্টৰ পৰা ওলাই আহিছিল আৰু তাৰ কিছু সময়ৰ পিছত তেওঁৰ ফোনটো বন্ধ হৈ পৰিছিল। তেওঁ এতিয়া প্ৰধান অভিযুক্ত পলাতক অৱস্থাত আছে। কৰ্মচাৰীয়ে দুৰ্গন্ধৰ খবৰ দিয়াৰ পিছতে এপাৰ্টমেণ্টটোত মায়াৰ মৃতদেহ উদ্ধাৰ কৰা আৰক্ষীয়ে বুকুত মাৰাত্মক আঘাতকে ধৰি একাধিক চুৰিৰে আঘাত কৰা মৃতদেহটো সামান্য পচি যোৱাৰ ইংগিত পোৱা গৈছে। ঠাৱৰ কৰা হৈছে যে হত্যাকাণ্ডটো হয়তো এদিন আগতে সংঘটিত হৈছিল। তদন্তকাৰী দলে এপাৰ্টমেণ্টটোত আন কোনো লোক প্ৰৱেশ কৰাৰ চিন পোৱা নাই। আৰাবে নিজৰ নামেৰে চেক ইন কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ। জামিন পালেও মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰিব বিশাল ফুকন আৰু তাৰ্কিক বৰা। এটা গোচৰত জামিন পালেও আন দুটাকৈ গোচৰ চলি আছে বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত 85/24 নম্বৰ গোচৰ আৰু দুলিয়াজান থানাৰ 198/24 নম্বৰ গোচৰত জামিন পোৱা নাই বিশাল আৰু তাৰ্কিকে। পৰৱৰ্তী খবৰ, মিয়া আৰু মুছলমানৰ দললৈ পৰিণত হৈছে বিজেপি। মিয়াৰ ভোট নালাগে বুলি মুখেৰে এটা আৰু পেটেৰে এটা কয় বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। মিয়া আৰু মুছলমানৰ দললৈ পৰিণত হৈছে বিজেপি। মিয়াৰ ভোট নালাগে বুলি মুখেৰে এটা আৰু পেটেৰে কয় এটা বিজেপিয়ে। এয়াই বিজেপিৰ প্ৰকৃত চৰিত্ৰ। খিলঞ্জীয়া মানুহে বিজেপিক বেয়া পোৱা হৈছে। উজনিৰ ৰাইজে বিজেপিক খেদিছে কিয়নো খিলঞ্জীয়া মানুহে বিজেপিক এতিয়া এৰিলে। খিলঞ্জীয়াৰ ভোট নাপায়, এতিয়া মিয়াৰ ভোট লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিগত লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা একেবাৰে বাহিৰ কৰি দিয়া হৈছিল বিজেপিক। বিহালীত খিলঞ্জীয়া মানুহে বিজেপিক ভোট দিয়া নাই। চামগুৰিত খিলঞ্জীয়া মানুহে বিজেপিক ভোট দিয়া নাই। যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জত বিজেপি জিকিছে মিয়াৰ ভোটত। এতিয়া চাচা আৰু মামাৰ খেল খেলিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাত থকা বাঙালীসকললৈ কোনো ধৰণৰ প্ৰীতি নাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ ডিমৰ কিশোৰী ধৰ্ষণকাৰী গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত পৰিছে অভিযুক্ত ভাইটি তপ্ন ওৰফে লুথাৰ। ডিমৰ কুচুমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভাইটি তপ্নক। 22 নৱেম্বৰৰ পৰা পলাই আছিল ভাইটি তপ্ন আৰু এতিয়াও পলাতক অন্যতম ধৰ্ষণকাৰী সুনীল তপ্ন। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইজৰাইলৰ ওপৰত পুনৰ 340টা ৰকেটেৰে ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। ইজৰাইলৰ ৰাজধানীত এইবাৰ ভয়ংকৰ আক্ৰমণ চলাইছে হিজবুল্লাই আৰু এই আক্ৰমণৰ পিছতে তেল আভিৱত হাহাকাৰ পৰিস্থিতি। ইজৰাইলৰ ওপৰত 340টা ৰকেটেৰে ভয়ংকৰ আক্ৰমণ। হিজবুল্লাই ভয়ংকৰ আক্ৰমণ কৰে ইজৰাইলৰ ৰাজধানীত। তেল আভিৱত হাহাকাৰ পৰিস্থিতি। এই আক্ৰমণৰ পিছতে তেল আভিৱত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি। ইজৰাইলৰ নৌসেনাৰ ঘাটিত লক্ষ্য কৰি লয় হিজবুল্লাই। লেবাননৰ দিশৰ পৰা এই ৰকেট নিক্ষেপ হিজবুল্লাৰ। আনহাতে ইজৰাইলৰ হাইফা চহৰতো ড্ৰোন আক্ৰমণ চলাইছে হিজবুল্লাই। উল্লেখযোগ্য যে বৰ্তমান হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলি আছে যুদ্ধবিৰতি আৰু যুদ্ধবিৰতিৰ পিছতো লেবাননৰ ৰাজধানীত ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰাৰ অভিযোগ আৰু তাৰ পিছতে হিজবুল্লাই দিছে ইয়াৰ প্ৰত্যুত্তৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুল আদায় ৰাজ্য চৰকাৰৰ। বিনামূলীয়া নামভৰ্তিৰ বাবদ 18 কোটি টকা মুকলি কৰিলে অসম চৰকাৰে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ
ডিবিটি যোগে স্থানান্তৰ কৰা হৈছে এই ধনৰাশি। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। চলিত শিক্ষাবৰ্ষত 2,50,899 গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টন দিয়া হৈছে এই পুঁজি। সংবাদমেল পাতি এই কথা সদৰি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে।